এইটো অতি প্ৰশংসনীয় আৰু সময় উপযোগী এটা অনুষ্ঠান অহা 25 তাৰিখে টিংখাঙৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই আয়োজন কৰিছে এই মৰাণ কমাৰ্চ কলেজৰ এই ঐতিহাসিক ফিল্ডত। এইটোত হৈছে মটিভেশ্যনেল এটা প্ৰগ্ৰেম, য'ত ছাত্ৰ ছাত্ৰীসকলে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত নিজকে কেনেকৈ মানুহ কৰিবৰ কাৰণে আমি এই জীৱন যুদ্ধত কেনেকৈ অৱতীৰ্ণ হ'ব লাগিব, এই দিশত শিৱ খেৰ এজন সুন্দৰ মটিভেশ্যনেল স্পীকাৰ ইয়াতে আহিব। গতিকে তেখেতৰ কথাখিনি আজি সমগ্ৰ ভাৰতজুৰি চৰ্চা হৈ আছে আৰু সেই কথাখিনি যদি আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে শুনো বা হৃদয়ংগম কৰোঁ, নিশ্চয় ভৱিষ্যতে আমি এজন ভাল মানুহ হ'বৰ কাৰণে আমি যি কাৰ্যতে আমি অৱতীৰ্ণ নহওঁ তাত কৃতকাৰ্য হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়ায় বা ভূমিকা পালন কৰে। গতিকে এনেকুৱা মটিভেশ্যনেল প্ৰগ্ৰেমত আমি মৰাণৰ আশে পাশে থকা আমাৰ টিংখাং সমষ্টিৰ আমাৰ মাহমৰা আৰু খোৱাং আটাইকেইটা সমষ্টিৰ বিদ্যালয়সমূহৰ মহাবিদ্যালয় মিনিমাম 9-10ৰ পৰা ইউনিভাৰ্চিটি পৰ্যন্ত ষ্টুডেণ্টে যদি আহি এই অনুষ্ঠানটোত উপস্থিত থাকি তেখেতৰ স্পীচটো শুনে, মই ভাবোঁ তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে বহুখিনি সহায়ক হ'ব। গতিকে এইটো কোনো পধ্যে সময় সুযোগটো নেহেৰুৱাবৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। আৰু সিদিনা তেখেতসকলে উপস্থিত থাকি এই অনুষ্ঠানটো আজিৰ তাৰিখত এটা অগতানুগতিক এইটো অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোত আপোনালোক সকলো উপস্থিত থাকি সাফল্যমণ্ডিত কৰি নিজৰ জীৱনটো গঢ়াত বা নিজৰ ভৱিষ্যতটো নিজেই নিৰ্ধাৰণ কৰাত কি ভূমিকা ল'ব লাগিব, আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব, কঠোৰ পৰিশ্ৰম আৰু সাধনা আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই যুগত এই কথাখিনিয়ে যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। গতিকেলৈ মই সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকলকো আহ্বান জনাইছোঁ, তেখেতসকলৰ নিজৰ সন্তানক যাতে ইয়াতে সেই দিনটোত 25 তাৰিখৰ দিনটোতে মাত্ৰ 4 ঘণ্টাৰ প্ৰগ্ৰেম, এই প্ৰগ্ৰেমত উপস্থিত থাকিবলৈ কৰজোৰে সকলোকে আহ্বান জনালোঁ। এইটো অতি প্ৰশংসনীয় আৰু সময় উপযোগী এটা অনুষ্ঠান অহা 25 তাৰিখে টিংখাঙৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই আয়োজন কৰিছে এই মৰাণ কমাৰ্চ কলেজৰ এই ঐতিহাসিক ফিল্ডত। এইটোত হৈছে মটিভেশ্যনেল এটা প্ৰগ্ৰেম, য'ত ছাত্ৰ ছাত্ৰীসকলে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত নিজকে কেনেকৈ মানুহ কৰিবৰ কাৰণে আমি এই জীৱন যুদ্ধত কেনেকৈ অৱতীৰ্ণ হ'ব লাগিব, এই দিশত শিৱ খেৰ এজন সুন্দৰ মটিভেশ্যনেল স্পীকাৰ ইয়াতে আহিব। গতিকে তেখেতৰ কথাখিনি আজি সমগ্ৰ ভাৰতজুৰি চৰ্চা হৈ আছে আৰু সেই কথাখিনি যদি আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে শুনো বা হৃদয়ংগম কৰোঁ, নিশ্চয় ভৱিষ্যতে আমি এজন ভাল মানুহ হ'বৰ কাৰণে আমি যি কাৰ্যতে আমি অৱতীৰ্ণ নহওঁ তাত কৃতকাৰ্য হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়ায় বা ভূমিকা পালন কৰে। গতিকে এনেকুৱা মটিভেশ্যনেল প্ৰগ্ৰেমত আমি মৰাণৰ আশে পাশে থকা আমাৰ টিংখাং সমষ্টিৰ আমাৰ মাহমৰা আৰু খোৱাং আটাইকেইটা সমষ্টিৰ বিদ্যালয়সমূহৰ মহাবিদ্যালয় মিনিমাম 9-10ৰ পৰা ইউনিভাৰ্চিটি পৰ্যন্ত ষ্টুডেণ্টে যদি আহি এই অনুষ্ঠানটোত উপস্থিত থাকি তেখেতৰ স্পীচটো শুনে, মই ভাবোঁ তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে বহুখিনি সহায়ক হ'ব। গতিকে এইটো কোনো পধ্যে সময় সুযোগটো নেহেৰুৱাবৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। আৰু সিদিনা তেখেতসকলে উপস্থিত থাকি এই অনুষ্ঠানটো আজিৰ তাৰিখত এটা অগতানুগতিক এইটো অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোত আপোনালোক সকলো উপস্থিত থাকি সাফল্যমণ্ডিত কৰি নিজৰ জীৱনটো গঢ়াত বা নিজৰ ভৱিষ্যতটো নিজেই নিৰ্ধাৰণ কৰাত কি ভূমিকা ল'ব লাগিব, আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব, কঠোৰ পৰিশ্ৰম আৰু সাধনা আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই যুগত এই কথাখিনিয়ে যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। গতিকেলৈ মই সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকলকো আহ্বান জনাইছোঁ, তেখেতসকলৰ নিজৰ সন্তানক যাতে ইয়াতে সেই দিনটোত 25 তাৰিখৰ দিনটোতে মাত্ৰ 4 ঘণ্টাৰ প্ৰগ্ৰেম, এই প্ৰগ্ৰেমত উপস্থিত থাকিবলৈ কৰজোৰে সকলোকে আহ্বান জনালোঁ।